Hello guys, welcome back to the channel. আমি functions পঢ়ি আছিলো and last time আমি দুটা functions চালো যত আমি domain আৰু range উলালো okay আজিও হেতুৱে কৰিম but আজি অলপ মানে advanced way কৰিম অলপ fast কে কৰিম plus আমি অলপ কেটামান important functions লৈ আনিলো সেই important functions বিলাকৰ graph টো আমি চাইলো clear so let's begin so first function to hold fx is equals to k মানে হল constant ঠিক আছে ইয়াৰ গ্ৰাফটো এনেকুৱা হয় এটা স্ট্ৰেট লাইন প্যাৰালাল টু দি x axis দেখি পাইছা স্ট্ৰেট লাইন প্যাৰালাল টু দি x axis এইটো হল k ঠিক আছে এটো কনস্ট্যান্ট ফাংশন এন্ড k গ্ৰেটাৰ দেন 0 হেকাৰণে ওপৰত হ'ল ডান এতিয়া চোৱা মনত ৰাখিবা হৰাইজন্টালি কৰিলে আমাৰ ডোমেইনৰ ভ্যালুজ horizontally domain values vertically range values okay horizontally domain values और vertically range values okay एतिया स्वा তুমি স্वा horizontally सब values और कारण red color दाग तो আছে না so তার মানে কি domain হয়ে যাব r মানে set of real numbers because তুমি যি কোনো মর্জি এটা পয়েন্ট লোৱা সেই পয়েন্টৰ কাৰণে গ্ৰাফটো এক্সিস্ট কৰিছে না যি কোনো এটা পয়েন্ট লোৱা সেই পয়েন্টৰ কাৰণে গ্ৰাফটো এক্সিস্ট কৰিছে সো এখানে ডোমেইন হৈ গল r এতিয়া বস্তুটো ভাৰ্টিক্যালি সোৱা সো আসল a পয়েন্টৰ কাৰণে গ্ৰাফটো এক্সিস্ট কৰিছে কৰা নাই এটোৰ কাৰণে কৰা নাই এটো মানে এটা লাইন এটা আঁকিছো আছে গ্ৰাফ আছে নাই অকল a k পয়েন্টৰ কাৰণে আছে আৰু না k পয়েন্টৰ কাৰণে তোমাৰ আউটপুট আছে so हे কাৰণে কনস্ট্যান্ট ফাংশনৰ ৰেঞ্জটো হৈ যায় অকল কনস্ট্যান্টটো এই কেছত k তোমাৰ যদি fx 2 থাকে তো 2 হ'ব 0 থাকিলে 0 হ'ব ক্লিয়াৰ একদম ইজি নেক্সট টু দাও next to ho x square fx is equals to x square function এর কি u or দিছিনা হবো ডান এতিয়া সোয়া তুমি জি মর্জি এটা পয়েন্ট লোৱা তুমি যদি এটা ভার্টিক্যাল লাইন আকা হেতু কারণে গ্রাফ এক্সিস্ট কৰিছে কৰি আছে আর তুমি কব স্যার তেতি হলে এই জায়গাটো তো নাই কৰা তুমি যদি এটা এক্সটেন্ড কৰা এই উপৰ ফালে কোবাত কাট খাব সো জি কোনো পয়েন্টৰ কাৰণে গ্রাফটো এক্সিস্ট কৰিছে সো সেই কাৰণে ইয়াৰো ডোমেইন r হ'ব ওকে বাট ৰেঞ্জ টু সোয়া range way যদি মই এটা ভার্টিক্যালি সাম ঠিক আছে এনোকা সাম যদি এই মই এটা লাইন এটা আকো এই লাইনটোৰ কাৰণে গ্ৰাফ এক্সিস্ট কৰিছে কৰা নাই অকল সোয়া এই 0 ৰ পৰা উপৰ ফালে কৰি আছে তলৰ ফালে কৰা নাই সো সেই কাৰণে আমাৰ ৰেঞ্জটো হৈ যাব ক্লোজ ইন্টারভেল 0, ইনফিনিটি মানে সব পজিটিভ নাম্বাৰস ইনক্লুডিং 0 ডান নেক্সট আহি আছে fx = 1/x অলৰেডি আমি ডিসকাস কৰিলো and আমি গম পাওয়ে ইয়াৰ ডোমেইন কিমান হ'ব r - 0 and r minus 0 range hobo and here diagram to enuka hoy enuka eta line ahe aru efalo ahe and tumi saboi parisa ei 0 r karone tumi vertically aru horizontally soa kono graph nai ei je a falto ase no etu actually enuka hoy ase enuka ke infinite loke goi thakibo sidha ke mane infinite goi meet kore ami kotha to eneke ko but actually eteo intersect nokore clear next aho fx = e to the power x ইয়াৰ গ্ৰাফটো এনেকে উপৰ ফালে যায় এন্ড y এক্সিসক 1 পয়েন্টত কাট কৰে ওকে এটা ডোমেইন সোয়া তুমি ইয়াত মানে হৰাইজন্টালি যদি সোয়া এভৰি পয়েন্টৰ কাৰণে গ্ৰাফটো এক্সিস্ট কৰি আছে তুমি এটা ভাৰ্টিক্যাল লাইন যিকোনো পয়েন্টত টানি দিয়া এটা ইন্টারসেক্ট কৰিব সো ডোমেইন উইল বি ৰিয়েল নাম্বাৰস এন্ড ৰেঞ্জ হ'ব আকৌ সোয়া এ ৰ নিচিনা তোমাৰ তলৰ ফালে যদি তুমি আকা তলৰ ফালে যদি লাইন আকা কোনো পয়েন্টত ইন্টারসেক্ট নকৰে অকল 0 তো নকৰে কিন্তু তুমি যদি 0 লাইন এটা দিয়া 0 যদি তুমি এনুকা হৰাইজন্টাল লাইন এটা দিয়া কিন্তু এই পয়েন্টত কাট না খাবা আকৌ এই বস্তুৰ নিচিনা হৈ গৈছে ইনফিনিটিৰ ফালে গৈ আছে সো হে কাৰণে ইয়াত হ'ব ওপেন ইন্টারভেল 0, ইনফিনিটি তুমি যদি এবিলাক বুজি পোৱা নাই একো মানে টেনশন নলবা কৰি থাকো তুমি বুজি যাবা ওকে সো এতিয়া কাৰণে তুমি মনত ৰাখিলে হ'ব এই ইম্পৰ্টেন্ট কেটামান গ্ৰাফছৰ ওপৰতে কোশ্চেন আহে ওকে নেক্সট আছে fx = ln x মানে লগাৰিথম উইথ বেস e log base e ইয়াৰ গ্ৰাফটো এনুকা হয় এন্ড ইয়াৰ ডোমেইন টু সোয়া এবাৰ যদি মই এনুকা এফালে ল আৰু যদি ভাৰ্টিক্যাল লাইন আকো তেতিয়ালে সোয়া কোনো গ্ৰাফ নাই কিন্তু এফালে কোনো গ্ৰাফ নাই অকল যদি এ ইয়াত আকো তেতিয়া গ্ৰাফ আছে আৰু মজা কথা এ পাৰ্টটো সোয়া একদম ই টুৰ নিচিনা হয় না নহয় তাৰ মানে কি 0.2 নাই আকো 0.2 নাই সো ইয়াত ওপেন ইন্টারভেল 0, ইনফিনিটি লগ হবে পজিটিভ নাম্বাৰস বিলাক সব আছে নেগেটিভ নাম্বাৰস নাই ক্লিয়াৰ ৰেঞ্জ টুৰ ক্ষেত্ৰত সোয়া তুমি যত মৰ্জি লাইন আকা
এইটো সবৰ কাৰণে থাকিব তুমি য'ত মৰ্জি লাইন থাকা সবৰ কাৰণে ৰাখিব সেইকাৰণে ৰেঞ্জটো হৈ যাব সেট অফ ৰিয়েল নাম্বাৰছ এণ্ড লাষ্টলি আমি এটা পিৰিয়ডিক ফাংচন চাওঁ sin x ঠিক আছে ডোমেন আকৌ চোৱা তুমি য'ত হৰাইজেণ্টেলি জোন ফালে চোৱা সবৰ কাৰণে গ্ৰাফ এক্সিষ্ট কৰিছে চ' ডোমেন উইল বি আৰ আচ্ছা ৰেঞ্জৰ মই আৰু এটা টেকনিক কৈ দিছোঁ ৰেঞ্জৰ মই আৰু এটা টেকনিক কৈ দিছোঁ ৰেঞ্জ তুমি এনেকৈ ওলাব পাৰা মিনিমাম ভেলু ঠিক আছে স্মল m ভেলু কমা মেক্সিমাম ভেলু ঠিক আছে মাইনাছ কেইটামান মানে ভেলু যিটো মানে আমি পুট কৰিব নোৱাৰোঁ ক্লিয়াৰ শৰ্ট ট্ৰিক মিনিমাম ভেলু মেক্সিমাম ভেলু মাইনাছ কেইটামান ভেলু যিটো আমি পুট কৰিব নোৱাৰোঁ sin x ৰ মিনিমাম ভেলু হ'ল -1 মেক্সিমাম ভেলু হ'ল +1 দুটাকে এটেণ্ড কৰে সেইকাৰণে ক্লোজ ইণ্টাৰভেল দিলোঁ আৰু sin x ত এনেকুৱা কোনো ভেলু নাই যিটো আমি পুট কৰিব নোৱাৰোঁ যেনেকৈ 1/x ত আছিলে 0 আমি ইয়াত পুট কৰিব নোৱাৰোঁ বিকজ আনডিফাইণ্ড হৈ যায় সিমিলাৰলি sin x ত এনেকুৱা কোনো ভেলু নাই যিটো আমি পুট কৰিব নোৱাৰোঁ চ' সেইকাৰণে sin x ৰ ৰেঞ্জ হৈ যাব -1 to 1 চ' অলপ মানে স্পীডত কৰালোঁ ছটা ইম্পৰ্টেণ্ট গ্ৰাফ চ' যদি ভিডিঅ'টো ভাল লাগিলে অবভিয়াছলি লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড নিজৰ লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবা কিবা যদি ডাউট থাকে বা ছাজেশ্যন থাকে কমেণ্ট ছেকশ্যনত নিশ্চয় সুধিবা আজিৰ কাৰণে ইমানে থেংক ইউ